আজিৰ পৰা আৰম্ভ হ'ল তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 525 বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱ। তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সমন্বয়ৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 525 বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ আজিৰ পৰা আৰম্ভ কৰা হৈছে। ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাপ্ৰভু থান সত্ৰৰ সভাপতি সুৰেন্দ্ৰ ৰাভাই। সমান্তৰালভাৱে মুখ্য দ্বাৰ উন্মোচন কৰে তামুলপুৰৰ পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে। জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰি মহোৎসৱৰ শুভাৰম্ভণি কৰা হয়। পিছত স্বেচ্ছাসেৱকৰ কাৰ্যালয় উদ্বোধন, থান সত্ৰৰ কেলেণ্ডাৰ উন্মোচন, স্মৃতি তৰ্পণ আদি অনুষ্ঠান উদ্বোধনী কৰা হয়। বিগত বহু বছৰ ধৰি চলি অহা এই গৰখীয়া সবাহখনে সম্প্ৰতি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি সভাখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে। এইবাৰ 525 বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে। ইপিনে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাইও সতীৰ্থসকলৰ সৈতে থান সত্ৰত উপস্থিত হৈ ৰাইজৰ মংগলৰ অৰ্থে ভগৱানৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে। এই মহাপ্ৰভু থান আমাৰ তামুলপুৰ জিলাৰ এক গৌৰৱৰ থলী। ইয়াত সকলো ধৰণৰ জাতি জনগোষ্ঠী বিশ্বাসৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰে আৰু আজিৰ তাৰিখত এখন সমন্বয় ভূমি য'ত আমাৰ শৈৱ শাক্ত বৈষ্ণৱ সকলোৱে একত্ৰিতভাৱে ইয়াতে অংশগ্ৰহণ কৰি এক মিলনৰ নিদৰ্শন দাঙি ধৰে আৰু আমাৰ সমগ্ৰ তামুলপুৰ জিলাৰ ৰাইজে এই সত্ৰখনৰ লগত থানখনৰ লগত জড়িত হৈ আছে আৰু আন আন ঠাইৰ পৰাও ইয়াত বহু মানুহ আহে আৰু এই থানখনক লৈ এই অঞ্চলৰ উন্নয়ন, এই অঞ্চলৰ সংস্কৃতি গঢ় লৈ উঠিছে। এই অঞ্চলৰ মানুহৰ যি ধৰণৰ চিন্তা দৰ্শন এই থানখনৰ লগত জড়িত হৈ আছে আৰু মই ভাবোঁ এই থানৰ আশীৰ্বাদেৰে আমাৰ জিলাখন আমাৰ ৰাজ্যখন আগবাঢ়ি যাব পাৰিব। ধন্যবাদ। কাৰ্যসূচীত আমাৰ যি ট্ৰেফিক মেনেজমেণ্ট সেয়া আমাৰ পুলিচৰ ফালৰ পৰা থাকিব, বিভিন্ন আমাৰ থানৰ পৰাও ইয়াতে ভলেণ্টিয়াৰ্ছ থাকিব। আমি তেখেতসকলৰ লগত আমি ক্ল'জ কণ্টেক্টত আছোঁ আৰু আমি খুব ধুনীয়াকৈ প্ৰত্যেকবাৰৰ নিচিনাকৈ এইবাৰো খুব শান্তিৰে আৰু শৃংখলাবদ্ধভাৱে আমি কামখিনি কৰিব পাৰিম বুলি দৃঢ় বিশ্বাস। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ কচুবাৰীত অৱস্থিত মহাপ্ৰভুৰ পূজা আজিৰে পৰা আৰম্ভ হ'ব। অৰ্থাৎ আজি 9 মাৰ্চ 2025 পৰা 13 মাৰ্চ 2025লৈকে পূজা চলি থাকিব। এই পূজাত সকলোকে মই জাতি ধৰ্ম নিৰ্বিশেষে আহিবলৈ মই অনুৰোধ জনাইছোঁ, কাৰণ ইয়াত ওজাপালিৰ পৰা হোম যজ্ঞৰ পৰা আৰু আমাৰ ঢুলীয়া পাৰ্টিৰ পৰা আমাৰ অসমৰ বিভিন্ন শিল্পীসকলে গীত পৰিৱেশন কৰিব আৰু বিভিন্ন জাগাৰ পৰা আমাৰ ইয়াত বাণিজ্য মেলাত আমাৰ দোকানীসকলে অংশগ্ৰহণ কৰিছে। সেইকাৰণে আমাৰ এইবাৰ আটক-ধুনীয়া অনুষ্ঠান এটা হ'ব। এই অনুষ্ঠানত সকলোকে অহাৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7।